আৰু খুব সোনকালে আমি এই বিধানসভালৈ এখন ইউনিফাইড সাৰ্ভিস ৰুল সকলো শিক্ষকৰ কাৰণে আমি লৈ আহিম আমাৰ শিক্ষা ব্যৱস্থা এলিমেন্টাৰী এণ্ড সেকেন্ডাৰী বুলি বিভক্ত আছে আগতে সেকেন্ডাৰী এডুকেশ্যন এটা বেলেগ ডিপাৰ্টমেণ্ট আছিল অধ্যক্ষ মহোদয় এলিমেন্টাৰী এডুকেশ্যন এটা বেলেগ ডিপাৰ্টমেণ্ট আছিল এই দুইটা ডিপাৰ্টমেণ্ট আমি যেহেতু এতিয়া একেলগ কৰিলো সকলোবিলাক শিক্ষকৰ কাৰণে এখন ইউনিফাইড কমন সাৰ্ভিস ৰুল আমি প্ৰস্তুত কৰিছো মই খুব সোনকালে সেই ৰুলখন বিধানসভাত মই লৈ আহিম আৰু সেই কমন ইউনিফাইড সাৰ্ভিস ৰুলখন হোৱাৰ পাছত শিক্ষকৰ চাকৰিৰ মেনেজমেণ্ট সহজ হ'ব ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া সহজ হ'ব আৰু তেওঁলোকৰ প্ৰমোচন বা পদোন্নতিৰ ব্যৱস্থাও সেই সাৰ্ভিস ৰুলখনত আমি কৰিব পাৰিম বুলি পেলে মোৰ বিশ্বাস স্থায়ী প্ৰধান শিক্ষকৰ বিষয় উত্থাপন হৈছে বিষয়টো অতি সিৰিয়াছ আৰু মই অত্যন্ত এইটো বিষয়ক লৈ নিজেও খুব বেছি চিন্তিত আমি ইতিমধ্যে প্ৰায় 6000 আমি বিদ্যালয়ত এলপি স্কুলত আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিলো আমাৰ এমই স্কুলসমূহত প্ৰধান শিক্ষকৰ পদ আছেই আমাৰ হাই স্কুল বা যিসমূহ হায়াৰ ছেকেণ্ডাৰী স্কুল তাতো প্ৰধান শিক্ষকৰ এটা সমস্যা মই অথনি প্ৰশ্নোত্তৰৰ সময়ত মই কৈয়ে গৈছো যে 32টাকৈ কেছ চলি আছে হাইকোৰ্টত তাৰ কাৰণে আমি প্ৰধান শিক্ষক নিয়োগ কৰিব পৰা নাই এলপি স্কুলৰ ক্ষেত্ৰতো কেছ চলি আছে হাইকোৰ্টত আৰু যি কেছৰ কাৰণে আমি প্ৰধান শিক্ষক নিযুক্তি কৰিব পৰা নাই কিন্তু উকিলৰ লগত কথা পাতি আছো ডেটৰ পাছত ডেট এটেণ্ড কৰি আছো কিন্তু মই আশাবাদী মই অপটিমিষ্টিক মই আশাবাদী যে খুব সোনকালে আমি মহামান্য আদালতৰ পৰা আমি অনুমতি পাম আৰু অনুমতি পোৱাৰ লগে লগে আমি 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 25 গৰাকী তাত বা 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে তাত 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰিব আমি নোৱাৰো শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে তাত 2 গৰাকী শিক্ষককে আমি মানে প্ৰাদেশিকৰণ কৰিব পাৰিম তৃতীয় গৰাকীক আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰো এনেকে যিসকল থাকি গ'ল এই থাকি যোৱা শিক্ষক শিক্ষয়িত্ৰী সকলৰ কথা যিসকলক ড্ৰপ টিচাৰ বুলি কয় এইটো বিবেচনা কৰি আমাৰ পূৰ্বৰ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে তেওঁলোকৰ কাৰণে এটা এককালীন এটা সাহায্য দিয়াৰ কাৰণে এখন আঁচনি অনা হ'ব আৰু গুৰু দক্ষিণা বুলি এখন আঁচনি লোৱা হ'ব তাৰ কাৰণে আমি শিক্ষা বিভাগে গুৰু দক্ষিণা এটা পৰ্টেল খুলিলো যে কোন বাদ পৰি গ'ল 17 চনৰ আইন মতে 21 চনৰ প্ৰভিন্সিয়েলাইজেশ্যনত যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পৰ্টেল আমি মুকলি কৰিলো আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব যিসকল স্যাৰ ৰিটায়াৰ হ'ল এইটো কথা নকলে স্যাৰ এতিয়া ৰিটায়াৰমেণ্ট কোনে দিলে গতিকে আমি সকলোখিনি কৰিম ইউডাইছৰ বা ডাইছত যি তথ্য আছে সেই তথ্যৰ ওপৰত ভিত্তি কৰি গতিকে এতিয়া কোনোবাইতো মই কৰিছিলো বুলি ক'লে নহ'ব তেওঁৰ তথ্য প্ৰমাণিত যি ডাইছ ডাটা আছে তাত থাকিব লাগিব বা ইউডাইছত তেওঁলোকৰ ডাটা থাকিব লাগিব তাৰ ইউডাইছৰ তথ্য সিদ্ধান্ত লোৱা হ'ব